মই বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষা কৰবী ঠাকুৰীয়া আৰু আমাৰ বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ আজি 40 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে নৱাগত আদৰণি সভাৰ অনুষ্ঠানটি আজি পালন কৰা হৈছে আৰু সেই উপলক্ষে আজি ৰাতিপুৱাৰ পৰা আমাৰ বাৰেবৰণীয়া কাৰ্যসূচীৰে ইতিমধ্যে কাৰ্যসূচী চলি আছে। ৰাতিপুৱা প্ৰায় 9 বজাত আমাৰ পতাকা উত্তোলন হৈ গ'ল। আমাৰ বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ উন্নয়ন কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত মিহিৰ চন্দ্ৰ ডেকাৰ সহযোগত পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমাৰ মহাবিদ্যালয়ত স্মৃতিতৰণ অনুষ্ঠানটি আমাৰ সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা মহোদয় আৰু মই স্মৃতিতৰণ অনুষ্ঠানটো কাৰ্যসূচী পালন কৰিলোঁ। তাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ আন নেক্সট কাৰ্যসূচী বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈছিলে আৰু এই বন্তি প্ৰজ্বলনত আমাৰ বেজেৰা অঞ্চলৰে বিশিষ্ট কবি আমাৰ অতি মাননীয় উৰ্বশী বাইদেউ চৌধুৰী বাইদেউদেৱে বন্তি প্ৰজ্বলন আছিলে। লগতে আমাৰ বেজেৰা উন্নয়ন কমিটিৰ কেইবাগৰাকীও সন্মানীয় সদস্য এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। গতিকে এতিয়ালৈকে আমাৰ মহাবিদ্যালয়ত যিখিনি প্ৰতিষ্ঠা দিৱস হিচাপে যিখিনি অনুষ্ঠান হ'ব লাগে তাৰ লগতে আমাৰ এটা বিশেষ অনুষ্ঠান আজি আছিলে। সেই অনুষ্ঠানটি আছিলে সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটিৰ ক্ষেত্ৰত আমাৰ ওচৰত আহিছিলে আমাৰ সাংসদ মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ছাৰদেৱে আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধনী কৰিছিলে আৰু তেখেতে যিধৰণে আমাক উৎসাহ উদ্দীপনাৰে কৰি পেলাই আমাক বেজেৰা অঞ্চলৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো কৰি নিয়াত বহুখিনি ঠাইত আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত তেওঁ নিজে গৈ পেলাই আগবঢ়াই অনুষ্ঠানটো এটা সুন্দৰ কাৰ্যসূচী হিচাপে পৰিচালিত কৰিলে। গতিকে আমি তেখেতক আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে তেওঁৰ বহুমূলীয়া সময় আহি পেলাই আমাক এইখিনি সময় দিলে, আমাক উৎসাহিত কৰিলে। তাৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সকলো উৎসাহিত হৈছে। ভৱিষ্যতেও তেখেতৰ সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। এতিয়া আমাৰ মুকলি সভা অনুষ্ঠানটো অলপ আগতে আমাৰ মুকলি সভাটো অনুষ্ঠিত হৈ গ'ল। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।